বিভিন্ন জাতীয় ছাত্ৰ সংগঠন আছে, কোঅৰ্ডিনেশ্যন কমিটি, সমন্বয় কমিটি, বিটিআৰত সংগঠনসমূহ, ইয়াত আমাৰ আক্ৰাছু আছে, চাওতাল আদিবাসী আছে, ইয়াত আমাৰ সংখ্যালঘু নেমচু, মুছা বা এটা সময়ত ABMচুও আছিল, আমচুও আছিল। তো তেওঁলোকেও আমাৰ লগত কথা বতৰা কৰিছে আৰু মুকলিমূৰীয়াকৈ আমাৰ SC ষ্টুডেণ্ট ইউনিয়ন বা আক্ৰাছু সকলোৱে কাম কৰিছে, সকলোৱে ষ্টেটমেণ্ট দিছে। তো আমি ভাবোঁ যে যিসকল জাতি জনগোষ্ঠী ইয়াত ৰাভাই হওক বা বেংগলী, ইয়াত কোচ ৰাজবংশী, চাওতাল আদিবাসী, মুছলমান ভাইসকল, গোৰ্খা ভাইসকল সকলোৱে যদি শান্তিৰ স্বাৰ্থত, বিটিআৰৰ স্বাৰ্থত যদি একপক্ষে যদি ইয়াত যেনেকুৱা লাগিছে সকলোৱে যদি সঁহাৰি জনায়, এইবেলি কোকৰাঝাৰত যি মানে এটা পৰিৱেশ, সেইটো আগত পৰিৱেশতকৈ সুকীয়া হ'ব। আৰু হীৰাশৰণীয়া, নৱশৰণীয়া ডাঙৰীয়াও ইয়াত খেলিছে, সকলো ৰাজনৈতিক দলে নিজা নিজা প্ৰাৰ্থী আগবঢ়ায়, কিন্তু আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ সম্পূৰ্ণ সুকীয়া। আৰু এই পৰিৱেশটো চাই পেলাই ৰাইজে আশ্বস্ত হৈছে যে শান্তি ঘূৰি অহাৰ একমাত্ৰ সময় আছিল, সেই সময়টো আছিল 2020 27 জানুৱাৰীৰ যি চুক্তি, সেই চুক্তি হোৱাৰ বাবেহে শান্তি ঘূৰি আহিছে। সেই চুক্তিটো নহ'লে ইয়াত আৰ্মি পুলিচৰ অপাৰেশ্যন থাকিলে হয়, গুলী বাৰুদৰ পৰিৱেশ, ইয়াত হত্যা হিংসাৰ পৰিৱেশ, ধন দাবী, অপহৰণ, মানে বিভিন্ন পৰিৱেশ থাকিলে হয়। আৰু এই চুক্তি হোৱাৰ পিছত নিৰ্ভয়ে মানুহবিলাকে এতিয়া জীৱন যাপন কৰিছে, জাতীয় জীৱন এতিয়া সুচাৰুৰূপে পৰিচালনা হৈছে। নাই, এটা সময়ত তেওঁ জাতীয় সংগঠন এপছুত কাম কৰিছিল, কেন্দ্ৰীয় কমিটিত উপসভাপতি পৰ্যায়লৈকে, চিৰাং জিলাত সভাপতি হিচাপে কাম কৰিছিল। ইয়াৰ পিছত আমাৰ যি একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ বাউণ্ডাৰী কমিশ্যনত তেওঁ আছিল আৰু তাৰপিছত তেওঁ ৰাজনীতিকভাৱে UPPL দলত যোগদান কৰিলে। এতিয়া বৰ্তমান তেওঁ চিডলি সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তো ৰাজনীতিক হিচাপে তেখেতৰ ৰাজনীতিক জীৱনত যিখিনি কৰ্মৰাজি, সেই কথাটো মই ক'বলৈ নাযাওঁ, কিন্তু এজন ব্যক্তি হিচাপে, এপছুত কাম কৰি যোৱা এজন ব্যক্তি হিচাপে তেওঁ যি ব্যক্তিত্ব, তেওঁ যি মহান এটা চিন্তা সকলোকে লৈ পেলাই আগবাঢ়িব লাগে আৰু এটা মানে অপেন যি মাইণ্ডেড, মানে সকলোৰ প্ৰতি যি আদৰ, সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সম উন্নয়ন পাব লাগে, সেই আদৰ আৰু তেওঁৰ যি মনৰ যি এটা সকলোৰ প্ৰতি যি আস্থা আৰু বিশ্বাস আছে, মৰম আছে, সেইটো আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ কাৰণে আমি ভাবোঁ যে ব্যক্তিত্বৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে। খাম্ফা বৰগোহাঞি ডাঙৰীয়া দীঘলীয়া সময় 15-17টা বছৰ সি ৰাজনীতি কৰিলে, মানে মুখ্য কাৰ্যবাহী দায়িত্বত থাকিল, কিছুমান কৰিলে, বহুতো নকৰিলে। আৰু তেখেতক বহুত দীঘলীয়া সময় বড়ো ৰাইজে, বিটিআৰবাসী, বিভিন্ন জাতি জনগোষ্ঠীক দিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো 17 বছৰ দিছে, যোনটো সময় মনমোহন সিং ডাঙৰীয়াও পোৱা নাছিল, 10 বছৰে পাইছিল। যোনটো সময় তৰুণ গগৈ ডাঙৰীয়াও পোৱা নাছিল, তেখেতক 15 বছৰ দিছিল। তো এই দীঘলীয়া সময় হাগ্ৰামাই যে পাইছে, সেইটো তেওঁৰ কাৰণে এটা মানে ভাগ্যৰ কথা বুলিহে আমি ক'ব বিচাৰোঁ। কিন্তু সেই পৰিৱেশটো এতিয়া নাই, পৰিৱেশ সলনি হ'ল, ৰাইজে পৰিৱৰ্তন বিচাৰিলে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আহিল, চুক্তি ৰূপায়ণৰ স্বাৰ্থত কাম কৰি আছে। শান্তি যিকোনো বিনিময়ত স্থাপন কৰিমেই আৰু শান্তি বাহাল থাকিব, সেই কথা তেওঁ প্ৰতিশ্ৰুতি দিছে। আৰু এই যাত্ৰাত জয়ন্ত বসুমতাৰী ডাঙৰীয়া খোজ মিলাইছে। তো আমি ভাবোঁ যে যিবিলাকৰ সময় উকলি গ'ল, সেই সময়টোৰ প্ৰতি আৰু সেই ব্যক্তিৰ প্ৰতি চাই একো এতিয়া লাভ নাই। নতুন পৰিৱেশ, নতুন চিন্তা, নৱপ্ৰজন্মক চাকৰি বাকৰি প্ৰদান কৰিব লাগে, তেওঁলোকক আত্মনিৰ্ভৰশীল কৰিব লাগে আৰু সকলোৰে যি এটা ছেকিউৰ্ড ভৱিষ্যত, সুৰক্ষিত এটা ভৱিষ্যত, শান্তি এটা পৰিৱেশ, সেইটো সকলোৱে বিচাৰে। সেই স্বাৰ্থতে জয়ন্ত বসুমতাৰী, প্ৰমোদ বড়ো ডাঙৰীয়া সিহঁতে কাম কৰি আছে। আমাৰ এইটো আত্মবিশ্বাস আছে এতিয়াও, আৰু তেনেকুৱা বিনষ্ট কৰা পৰিৱেশ তেওঁলোকে এতিয়ালৈকে কৰা নাই, যাৰ কাৰণে আমি সমৰ্থন দিছোঁ। ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্য আৰু চিন্তা নাই, জাতীয় ইছ্যু, জাতীয় এজেণ্ডা, বিটিআৰবাসীৰ স্বাৰ্থত, সকলো ধৰ্ম, সকলো জাতিৰ স্বাৰ্থতে আমি এই কথাটো কৈ আছোঁ। নাই, মই শেষত এইটোৱে ক'ম যে বিটিআৰবাসী ৰাইজে নিৰ্ভয়ে ভোটদান কৰক, 100% ভোটদান কৰক আৰু উন্নয়নটো এটা দিশ চাব, সেই উন্নয়ন সকলোৱে পাব লাগিব। তাৰ লগে লগে বিটিআৰবাসীত শান্তি ঘূৰি অহা, বিটিআৰৰ সকলো দিশৰ মানে আন্তঃগাঁথি উন্নয়ন, আমাৰ সকলো পৰিয়ালৰ নিজৰ নিজৰ যাতে সমস্যা, অধিকাৰ জাতি জনগোষ্ঠীয়ে পাব পাৰে, সেই কথাবিলাক সামৰি পেলাই
সকলোৱে আগবাঢ়ি যাওক ইয়াত কাৰো ভুৱা প্ৰচাৰ অপপ্ৰচাৰ ইয়াত কাৰো মানে অন্যায় বা কাকবা হিংসা কৰা এই পৰিৱেশটো লৈ পেলাই কোনেও যাতে নাযায় কোনো ভয় ভাবুকি ভয় কৰিব নালাগে নিৰ্ভয়ে ভোটদান কৰক বিটিয়াৰবাসীৰ স্বাৰ্থত ভোটদান কৰক কোকৰাঝাৰ লোকসভা সমষ্টিক পৰিৱৰ্তনৰ স্বাৰ্থত ভোটদান দিয়ক তেতিয়াহ'লে ৰাইজে এটা সুৰক্ষিত ভৱিষ্যত ভাল এটা পৰিৱেশ পাব মই এইটো দৃঢ় বিশ্বাসী